সকলোকে স্বাগতম জনাইছো এলপিএনএমই স্যার ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ জি ইন্ট্ৰোডাকশ্যন টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, অৰ্থাৎ যাক সংক্ষেপে কি বুলি কোৱা হয় ICT বুলি কোৱা হয়। এই ICTৰ যোনটো প্ৰথম লেচন আছে, চ' লেচনটোৰ নাম কি দ্য কম্পিউটাৰ। এই দ্য কম্পিউটাৰৰ যোনখিনি এক্সাৰচাইজ আছে, যিকেইটা এক্সাৰচাইজ দি আছে, অৰ্থাৎ চোৱা পিছপিনে কি দি আছে এক্সাৰচাইজ দি আছে। এই এক্সাৰচাইজৰ যোনখিনি প্ৰশ্ন আছে এই প্ৰশ্নকেইটা আজি আমি কি কৰিম সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ ইয়াৰ কি কৰিব লাগিব আমি খালী ঠাইখিনি পূৰ কৰিব লাগিব। চ' 1 নম্বৰ প্ৰশ্নটো কি লিখি আছে, কম্পিউটাৰ্ছ গিভ একুৰেট, ইয়াত খালী ঠাইত কি হ'ব সেইটো আমি লিখিব লাগিব। চ' এতিয়া আমাৰ কিতাপত লিখা আছে ইট গিভছ একুৰেট ৰিজাল্ট। চ' ইয়াত ইট মানে কাৰ কথা কৈছে, কম্পিউটাৰৰ কথা কৈছে। কম্পিউটাৰ গিভছ একুৰেট কি হ'ব ৰিজাল্ট, তাৰমানে এই খালী ঘৰটোত আমি কি বুলি লিখিব লাগিব, ৰিজাল্ট বুলি লিখিব লাগিব। RESULTS ৰিজাল্ট বুলি লিখিবা। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। এতিয়া চোৱা 2 নম্বৰটো কি লিখা আছে, ডেছ ইজ দ্য অল্ডেষ্ট ন'ন কেলকুলেটিং ডিভাইচ। চোৱা 2 নম্বৰটোৰ এনচাৰটো কি হ'ব, ইয়াত চোৱা লিখা আছে দ্য এবাকাছ ইজ ওৱান অফ দ্য অল্ডেষ্ট কেলকুলেটিং ডিভাইচ। তাৰমানে এই খালী ঘৰত আমি কি লিখিব লাগিব, এবাকাছ বুলি লিখিব লাগিব। এবাকাছ, এই 2 নম্বৰটোত লিখিবা এবাকাছ, ABACUS এবাকাছ ইজ দ্য অল্ডেষ্ট ন'ন কেলকুলেটিং ডিভাইচ। এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। তাৰপিছত চোৱা 3 নম্বৰটো কি লিখা আছে, ডিফাৰেন্স ইঞ্জিন ৱাজ ইনভেণ্টেড ইন দ্য ইয়াৰ। চোৱা ইয়াত লিখা আছে ইন 1822 চাৰ্লছ বেবেজ, এ সাইণ্টিষ্ট ফ্ৰম ইংলেণ্ড, ইনভেণ্ট এ স্পেচিয়েল মেচিন, হি নেম দিছ মেচিন দ্য ডিফাৰেন্স ইঞ্জিন। অৰ্থাৎ ডিফাৰেন্স ইঞ্জিন যোনখন মেচিন আছে সেইখন কিমান চনত আৱিষ্কাৰ কৰিছিল, 1822 চনত। সেইবাবে ইয়াত আমি কি কৰিব লাগিব, 1822 বুলি লিখিব লাগিব। এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। তাৰপিছত 4 নম্বৰটো চোৱা কি লিখা আছে, নোটবুকছ আৰ অলছ' কল্ড, নোটবুকছ আৰ অলছ' কল্ড, অৰ্থাৎ নোটবুকটোক আৰু কি বুলি কোৱা হয়। চ' ইয়াত লিখা আছে নোটবুকছ আৰ অলছ' পপুলাৰলি ন'ন এজ লেপটপছ, অৰ্থাৎ এই লেপটপখিনিক আকৌ কি বুলিও ক'ব পাৰি, আমি নোটবুকছ বুলি ক'ব পাৰি। তাৰ মানে ইয়াত লিখিবা নোটবুকছ আৰ অলছ' কল্ড লেপটপছ, LAPTOPS টপছ, লেপটপছ। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। 5 নম্বৰটো চোৱা কি কৈছে, ডেছ আৰ স্মলাৰ দেন টেবলেট PC। চ' 5 নম্বৰটো উত্তৰটো কি হ'ব, ইয়াত লিখা আছে স্মাৰ্টফোনছ, কি লিখা আছে ইয়াত চোৱা দিছ আৰ স্মলাৰ দেন টেবলেট PC, অৰ্থাৎ এই যোনখিনি স্মাৰ্টফোন আছে এই স্মাৰ্টফোনখিনি কি হ'বগৈ আমাৰ এই যোনখিনি টেবলেট আছে টেবলেটতকৈ কি হ'ব, সৰু হয়নে। তাৰমানে ইয়াত আমি লিখিব লাগিব স্মাৰ্টফোন, স্মাৰ্ট SMART স্মাৰ্টফোনছ, PHONES ফোনছ, স্মাৰ্টফোনছ আৰ স্মলাৰ দেন টেবলেট PC। এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ। এতিয়া 2 নম্বৰটো চোৱা কি কৈছে, ৰাইট দ্য নেম অফ দ্য কম্পিউটাৰ শ্ব'ন ইন দ্য পিকচাৰ, অৰ্থাৎ এই ইয়াত যে ছবিখিনি দি আছে এই ছবিখনৰ তলত আমি কি কৰিব লাগিব, কোনখিনি কম্পিউটাৰ কি বুলি কোৱা হয় সেয়া আমি নাম লিখিব লাগিব। চ' ইয়াত যোনখন আমি কি দেখিবলৈ পাইছোঁ, ইয়াত ছবিখন দেখিবলৈ পাইছোঁ, এই ছবিখনত চোৱা ছোৱালীজনী কি কৰিছে, ইয়াত কি চাই আছে, এইখনৰ নাম হ'ব কি হ'বগৈ, চোৱা ইয়াত আমাৰ দিয়া আছে কিতাপত। চ' এইখনক কি বুলি কোৱা হ'ব, নোটবুকছ বা টেবলেটছ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত তলত লিখিবা নোটবুকছ, NOTE নোট, BOOKS বুকছ বুলি লিখিব পাৰা, নহ'লে লিখিবা লেপটপছ, LAPTOPS টপছ। চ' এইখন কি, ইয়াত যে ছবিখন দেখিছোঁ, ইয়াত যোনখন ছবি দেখিবলৈ পাইছোঁ এই ছবিখনত থকা এইখনক কি বুলি কোৱা হ'ব, চোৱা এইখনক কোৱা হ'ব ডেস্কটপ কম্পিউটাৰ্ছ। কি বুলি কোৱা হ'ব, ডেস্কটপ কম্পিউটাৰ, ডেস্ক DESK ডেস্ক, TOP টপ, কম্পিউটাৰ COMPUTERS কম্পিউটাৰ্ছ। এইটো হ'ল আমাৰ আনচাৰটো। তাৰপিছত চোৱা ইয়াত চোৱা হাতেৰে কি কৰিছে, মোবাইলখন টিপি আছে হয়নে, তাৰমানে এইখনক কি বুলি কোৱা হ'ব, স্মাৰ্টফোনছ বুলি কোৱা হয়। স্মাৰ্ট SMART স্মাৰ্ট ফোনছ, PHONES ফোনছ। চোৱা ইয়াত যে ছবিখন দেখিবলৈ পাইছে এইখন কিহৰ ছবি, এইখন হ'ল এখন টেবলেট PCৰ ছবি, টেবলেট TEABLET টেবলেট PC। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। এতিয়া 3 নম্বৰটো চোৱা কি কৈছে, আনচাৰ দ্য ফলোইং কুৱেশ্যন, অৰ্থাৎ তলৰ প্ৰশ্নখিনি উত্তৰ দিব লাগিব। নম্বৰ এটো কি লিখা আছে চোৱা, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়। চ' আমাৰ কিতাপত লিখা আছে, চ' এই হালধীয়া বাকচটোত চোৱা কি লিখা আছে, চাৰ্লছ বেবেজ ইজ ন'ন এজ দ্য ফাদাৰ অফ কম্পিউটাৰ, অৰ্থাৎ এই যে মানুহজনক দেখিছা এই মানুহজনৰ নাম হ'ল চাৰ্লছ বেবেজ। এই চাৰ্লছ বেবেজক কি বুলি কোৱা হয়, কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ এনচাৰটো কি হ'বগৈ, ইয়াৰ এনচাৰটো লিখিবা ANS এনচাৰ, চাৰ্লছ CHA কি লিখা আছে চোৱা, চাৰ্লছ বানানটো CHAR
CHARLES চার্লস বেবেজ বেবেজ বানানটো লিখিবা BABB বেবেজ বানানটো এবাৰ চাই লোৱা BABBAGE বেবেজ চার্লস বেবেজ এই চার্লস বেবেজক কি বুলি কোৱা হয় কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় অৰ্থাৎ এই নাম্বাৰটোৰ এনসাৰটো কি হ'ব চার্লস বেবেজ বি নাম্বাৰটো চোৱা কি লিখা আছে when was the first computer invent অৰ্থাৎ প্ৰথম যোনটো কম্পিউটাৰ সেইটো কিমান চনত আৱিষ্কৃত হৈছিল এটোৰ এনসাৰটো হ'ব এনসাৰ So, কিমান চনত আৱিষ্কাৰ হৈছিলে প্ৰথম কম্পিউটাৰটো in 1822 Charles Babbage a scientist from England invented a special machine he named this machine the different engine it is considered as the first mechanical computer প্ৰথম যোনখন কম্পিউটাৰ বনাইছিল সেইখন কিমান চনত বনাইছিল 1822 তাৰ মানে ইয়াত 2 নম্বৰ এনসাৰটো লিখিবা in 1822 এটো হৈ গেল আমাৰ 2 নম্বৰটো অৰ্থাৎ বি নম্বৰটো আনসাৰ ইয়াৰ পিছত সি নম্বৰটো কি লিখা আছে what is computer So, কম্পিউটাৰ মানে কি সো ইয়াত পেজ নাম্বাৰ 3 সো এই তলৰ হালধীয়া বাকচটো ধুনিয়াকে দিয়া আছে a computer is an electronic device it can perform a variety of tasks with a set of commands or instruction এটা কি কৰিবা এই সি নম্বৰৰ এনসাৰটো এইটো লিখি দিবা a computer is an electronic device এটো ইয়াত লিখিবা সি নম্বৰৰ আনসাৰ সি নম্বৰৰ আনসাৰ ইয়াত যেহেতু জায়গাটো নহব তাৰ পিছত মই ইয়াত অলপ লিখি দিছো computer computer is an electronic 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 device 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 মই ইয়াৰ পৰা ইয়াত লিখি দিছো যেহেতু জায়গাটো নাই electronic device তাৰ পিছত এটো তোমালোকে লিখি দিবা যে it can perform can perform per এটা চোৱা ইয়াত জায়গাটো নাই মই ইয়াত লিখি দিছো সি নম্বৰৰ আনসাৰ সি নম্বৰৰ answer itu লিখিবা যে কিতাপৰ পৰা চাইছা লিখি দিবা ইয়াৰ পৰা a computer computer is an electronic electronic device device তাৰ পিছত লিখিবা it can perform perform a variety variety of tasks tasks with a set of commands বুলি লিখিবা COMMANDS commands or instruction INSTRUCTIONS instruction এটো হৈ গেল আমাৰ সি নম্বৰটো আনসাৰ এতিয়া সোয়া ডি নম্বৰটো কি কৈছে ডি নম্বৰ কৈছে what was the first computer called অৰ্থাৎ প্ৰথম যোনখন কম্পিউটাৰ আছিল এই কম্পিউটাৰখনৰ কি বুলি কোৱা হয় নামটো কি বুলি কোৱা হয় So, ইয়াত আমাক দিয়া আছে a few years later Charles Babbage improved his calculating machine and named it the analytical engine which could perform calculation and store them it was the first general purpose computer so ইয়াত কি লিখা আছে it was the first general purpose computer অৰ্থাৎ যোনখন প্ৰথম আমাৰ কি আছিল জেনাৰেল কম্পিউটাৰ আছিল what was the first computer called প্ৰথম যোনখন কম্পিউটাৰ আছিল এই কম্পিউটাৰখনক কি বুলি কোৱা হয় ইয়াৰ এনসাৰটো হ'ব এনসাৰটো লিখিবা যে analytical engine এটো লিখিবা analytical ly পিছত কি লিখা আছে চোৱা tical analytical engine engine এটো হৈ গেল আমাৰ ডি নম্বৰটোৰ আনসাৰ আৰু যদি তোমালোকে যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নেপাহৰিবা সকলোকে ধন্যবাদ